ইতি বিশেষ জাননী প্ৰাথমিক শিক্ষা সঞ্চালক অসম গুৱাহাটী কাহিলীৰ পৰা দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি 2017 অধীনত প্ৰদান কৰা টাৰ্ম ডিপোজিট ৰিচিপ্ট বা ফিক্সড ডিপোজিটসমূহ 2024 বৰ্ষৰ নৱেম্বৰ মাহত পৰিপক্ষ অৰ্থাৎ মিচিউৰ হৈছে। HDFC বেংকৰ গুৱাহাটীৰ খানাপাৰা শাখাৰ লগত হোৱা আলোচনা মৰ্মে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে। নম্বৰ 1, অসমৰ সকলো জিলাৰ HDFC বেংকৰ শাখাসমূহত বৃত্তিপ্ৰাপ্ত শিক্ষাৰ্থীসকলৰ পৰা টাৰ্ম ডিপোজিট ৰিচিপ্ট বা ফিক্সড ডিপোজিটসমূহ গ্ৰহণ কৰা হ'ব আৰু শিক্ষাৰ্থীৰ বেংক একাউণ্টত সম্পূৰ্ণ টকা জমা কৰাৰ ব্যৱস্থা HDFC বেংকৰ ফালৰ পৰা কৰা হ'ব। শিক্ষাৰ্থীসকলে নিজ নিজ জিলাত থকা HDFC বেংকৰ শাখালৈ গৈ টাৰ্ম ডিপোজিট ৰিচিপ্ট বা ফিক্সড ডিপোজিটসমূহ 1/12/2024 তাৰিখৰ পৰা জমা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। নম্বৰ 2, শিক্ষাৰ্থী বা অভিভাৱকসকলে তলত দিয়া প্ৰত্যায়িত নথিসমূহ নিজ নিজ জিলাৰ বেংক শাখাসমূহত জমা দিব লাগিব। নম্বৰ 1, টাৰ্ম ডিপোজিট ৰিচিপ্ট বা ফিক্সড ডিপোজিট ৰিচিপ্টসমূহ জমা দিব লাগিব। নম্বৰ 2, ছাত্ৰ-ছাত্ৰীসকলৰ বেংক একাউণ্টত থকা মোবাইল নম্বৰ জমা দিব লাগিব। যদিহে ছাত্ৰ-ছাত্ৰীগৰাকী নাবালক হয় তেন্তে সেই ক্ষেত্ৰত অভিভাৱকৰ মোবাইল নম্বৰ জমা দিব লাগিব। নম্বৰ 3, ছাত্ৰ-ছাত্ৰীসকলে তলত উল্লেখিত নথিসমূহৰ KYC যিকোনো এখন জমা দিব লাগিব। যদিহে ছাত্ৰ-ছাত্ৰীগৰাকী নাবালক হয় সেই ক্ষেত্ৰত অভিভাৱকগৰাকীৰ KYC নথি জমা দিব লাগিব। কি নথিসমূহ জমা দিব লাগিব ইয়াত উল্লেখ কৰা হৈছে। দিয়া আছে আধাৰ কাৰ্ড বা আধাৰ বা KYC বায়োমেট্ৰিক বা OTP যুক্ত আধাৰ PVC কাৰ্ডসমূহৰ যিকোনো এখন হ'ব লাগিব। পাছপোৰ্ট, স্থায়ী ড্ৰাইভিং লাইচেন্স, ভোটাৰ কাৰ্ড, জব কাৰ্ড বা NREGA প্ৰকাশ কৰা অসম চৰকাৰৰ বিষয়াৰ স্বাক্ষৰ থকা যিকোনো এখন নথি হ'ব লাগিব। নেশ্যনেল পপুলেশ্যন ৰেজিষ্ট্ৰেশ্যন NPR প্ৰকাশ পোৱা তালিকা হ'লেও হ'ব। নম্বৰ 4, ছাত্ৰ-ছাত্ৰীসকলৰ দিছে বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপিসমূহ গাঁঠি দিব লাগিব। বেংক একাউণ্ট নম্বৰ বা বেংকৰ নাম বা বেংকৰ IFSC কোড জমা দিব লাগিব। ছাত্ৰ-ছাত্ৰীগৰাকী নাবালক হ'লে অভিভাৱকগৰাকীৰ নথি জমা দিব লাগিব। নম্বৰ 5, ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ জিলাত থকা জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলৰ পৰা নিৰ্দিষ্ট এপ্লিকেশ্যন ফৰ্মেটখন সংগ্ৰহ কৰি নিজ নিজ জিলাত থকা HDFC বেংক শাখালৈ গৈ ওপৰত উল্লেখিত নথিসমূহৰ সৈতে টাৰ্ম ডিপোজিট ৰিচিপ্ট বা ফিক্সড ডিপোজিট ৰিচিপ্ট জমা দিব লাগিব। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে নিজে নিজে গৈ জমা দিলে নহ'ব। এই ক্ষেত্ৰত যিজন জিলা প্ৰাথমিক শিক্ষা বিষয়া আছে তেওঁলোকে ইয়াত স্বাক্ষৰ বা কাউণ্টাৰ চাইন কৰি দিলেহে তাত জমা লোৱা হ'ব। নম্বৰ 6, যিসকল বৃত্তিপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীয়ে টাৰ্ম ডিপোজিট ৰিচিপ্ট বা ফিক্সড ডিপোজিটৰ এই পৰ্যন্ত পোৱা নাই বা টাৰ্ম ডিপোজিট ৰিচিপ্ট ফিক্সড ডিপোজিট ৰিপোৰ্টখন সংশোধনৰ আৱশ্যক, সেইসকল বৃত্তিপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক বা নিজ নিজ জিলাৰ থকা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ গৈ উপযুক্ত নথিপত্ৰৰ সৈতে নিজৰ নিজৰ বেংক একাউণ্টৰ সবিশেষ বা বেংক একাউণ্টৰ প্ৰতিলিপিবদ্ধ নাম, বেংক একাউণ্ট নম্বৰ, বেংকৰ নাম, বেংক IFSC কোড জমা দিব লাগিব। অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীৰ কিবা সংশোধন কৰিবলগীয়া আছে তেওঁলোকে প্ৰধান শিক্ষক নাইবা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে এইখিনি সংশোধন কৰিব পাৰিব।